Hello friends সকল, welcome to my channel. আজি মই বনাম স্পেচিয়েল আলু আৰু কেঁচা মটৰৰ চবজি। প্ৰথমতে মই আলু কেইটা বাকলি গুচাই ভালদৰে ধুই এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লম। আলুৰ পিচ কেইটা নিজৰ পছন্দ মতে সৰু ডাঙৰ কৰিব পাৰে। ডাঙৰ সাইজৰ পিয়াজ দুটা লৈ লৈছো আৰু মিহি মিহিকে কাটি লৈ লৈছো। নহৰু কেঁচা মটৰখিনিও বাকলি গুচাই গোটেইখিনি ৰেডি কৰি লৈ ল'লোঁ। চবজিখন কুকাৰত বনাইছোঁ। চবজি টেষ্টটো বেলেগ হয়। এয়া কুকাৰত মিঠাতেল দি দিছোঁ। গৰম হোৱাৰ পাছত পাঁচফোৰণ কেইটামান দি দিলোঁ আৰু তেজপাত দুখন দি দিলোঁ। পিঁয়াজখিনি দি দিলোঁ আৰু নহৰু কেইকো দি দিলোঁ। নহৰু কেইকো থেতেলাই দিব নালাগে, এনেকৈ গোটেই গোটেই দি দিলোঁ। হালধি দি দিলোঁ আৰু নিমখ দি দিলোঁ নিজৰ সোৱাদ অনুযায়ী। আৰু এইখিনি এতিয়া মই ভালদৰে লৰাই ল'ম। মই মছলা তেনেকৈ ইমান ইউজ নকৰোঁ। ধনিয়া পাউডাৰ হাফ চামুচ দি দিলোঁ আৰু জিৰা পাউডাৰ হাফ চামুচ দি দিলোঁ আৰু এইখিনি এতিয়া ব্ৰাউন কালাৰ হোৱালৈকে অলপ সময় ভাজি থাকিম। এতিয়া মই কেঁচা ধনিয়া পাত মিহি মিহিকৈ কাটি লৈ এনেকৈ তেলত অকণমান ভাজি ল'ম। এনেকৈ দিলে ধুনীয়া এটা চবজিখনত স্মেল আহে। আপোনালোকেও কেতিয়াবা বনাই খাবচোন এনেকৈ। এইখিনি অলপ টাইম ভজাৰ পাছত এতিয়া কাটি থোৱা আলুখিনি দি দিলোঁ। এইখিনি অলপ টাইম লৰাই থাকিম। এতিয়া কেঁচা মটৰখিনিও দি দিলোঁ আৰু এইখিনি অলপ টাইম ভাজি থাকিম ল' ফ্লেমত। বিলাহী তিনিটা এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি দি দিছোঁ আৰু এইখিনি অলপ টাইম ভাজি গৰম পানীত দি দিম। এতিয়া কুকাৰৰ ঢাকনখন লগাই হাই ফ্লেমত 3টা চিটি মাৰিবলৈ দি দিম। কুকাৰৰ ঢাকনখন মই নিজে নিজে খোল খাবলৈ দি দিছিলোঁ। এতিয়া আকৌ এবাৰ গেছৰ চুলাত বহুৱাই হাই ফ্লেমত চবজিখনৰ গ্ৰেভি নিজৰ পচন্দ মতে বনাই লৈ ল'ব। বিলাহীৰ বাকলিবিলাক মই এনেকৈ কাঢ়ি পেলাইছোঁ। বাকলিবিলাক অলপ সিজাত প্ৰব্লেম হয়, মানে খাবলৈও ভাল নালাগে, এইটো কাৰণে কাঢ়ি পেলাওঁ। চবজিখন মই হাই ফ্লেমত 5 মিনিটমান উতলাই লৈ ল'লোঁ। চবজিখনৰ গ্ৰেভি মই নিজৰ পচন্দ মতে বনাই লৈ ল'লোঁ। এতিয়া লাষ্টত গৰম মছলা হাফ চামুচ দি দিলোঁ।
এতিয়া লাষ্টত মোৰ স্পেচিয়েল আলু মটৰৰ চবজিখনৰ মেইন বস্তুটোৱে হৈছে দৈ আৰু দৈ মই 2 চামুচ দি দিলোঁ গেছটো অফ কৰি এতিয়া কেঁচা ধনিয়া পাত অকমান দি দিম এতিয়া কেঁচা ধনিয়া পাত অলপ দি দিছোঁ তেলত ভাজি লোৱা কেঁচা ধনিয়া পাতৰ বেলেগ ধৰণৰ স্মেল এটা চবজিখনত আহিছিলে আৰু চবজিখন খাবলৈ বহুত বেছি সোৱাদ হৈছিলে আপোনালোকে কেতিয়াবা বনাই খাবচোন আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক সকলোকে বহুত বহুত ধন্যবাদ